যিদিনাখনেই দুপৰীয়া অলপ শুব চেষ্টা কৰোঁ সেইদিনাই মোৰ লগত এনেকুৱা কিয় হয় বাৰু। ৰ'ব আৰম্ভণিৰ পৰা কৈ আছে। নমস্কাৰ, মই জয়শ্ৰী। 45 ডেজ মিনিট ৱাক চেলেঞ্জাৰ আজি এইটো 23 নম্বৰটো মিনিট ৱাক। আজি যিহেতু কলেজ যোৱা নাই সেইকাৰণে ৰাতিপুৱা ভাত পানী খাই অলপ শুব লৈছিলোঁ আৰু যেতিয়া টোপনিটো আহিছিল তেতিয়াই কাম এটা ওলাল আৰু সেইকাৰণে এতিয়া আমি গৈ আছোঁ টংলালৈ। আৰু চাওকচোন আজি বতৰটো কিমান ধুনীয়া। এনেকুৱা বতৰত আপোনালোকৰ বাৰু ক'ৰবাত ফুৰিব যাব মন যায় নে নাযায় কওকচোন। যিটো কামৰ কাৰণে আহিছিলোঁ কামটো নহ'লগৈ। মানে মোৰ লাইফটো এনেকুৱাকৈ চাৰিওফালে পেল লাগি গৈছে, এদিনত কোনো কাৰণত মোৰ কাম নহয়। এটা সাধাৰণ কামৰ কাৰণেও মই 3 দিন 4 দিন অহা যোৱা কৰিবই লাগিব, তাৰপিছতহে কামটো হ'ব। মোৰ লাইফতো এল লাগি গৈছে গাইজ। ভাবিলোঁ আমাৰ পুখুৰীত থকা মাছ কেইজনীমানৰো লাইফটো এল লগাই দিওঁ। সেইকাৰণে আহিছোঁ বৰশী বাব। আমাৰ ঘৰত বৰশী বাব লাগিলে বহুত ৰুলছ ফ'ল' কৰিব লাগিব গাইজ। মানে আমাৰ মায়ে কেঁচু মকৰা এইবিলাকেদি মাছ ধৰিলে মাছ ঘৰৰ ভিতৰত সোমাব নিদিয়ে। পাকঘৰৰ ভিতৰত গোটেই নিব নিদিয়ে আমাৰ মায়ে কেঁচু আৰু মকৰা দি ধৰা মাছ। অকল আটা দি বৰশী বাব লাগে। আটা দিতে মাছ উঠে নে নুঠে তাকে আপোনালোকক দেখাই আছোঁ, চাই থাকক। মা ধৰিব বা দিয়ে নে নিদিয়ে এইটো কি মাছ চিনি নাপাওঁ গাইছ। কিবা কিনা মাছে হয়। এজনী পালোঁ আৰু 2জনী লাগে গাইছ, কাৰণ আমাৰ ঘৰত 3জন পৰিয়াল বৰ্তমান। ফিল্ডত আহিছিলোঁ দৌৰিব আৰু দৌৰি উঠি এতিয়া আমাৰ খোৱা বোৱা চলি আছে। ঘুগুনি আৰু পকৰি লৈছোঁ গাইছ। আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ। তো আজিলৈ বাই বাই, নেক্সট মিনিট ব্লগত আকৌ লগ পাম। ৰ'ব দেই গাইছ, কথা এটা ক'বলৈ থাকি গ'ল। মোৰ ইনষ্টাগ্ৰামত মানে নৰ্মেলি 3-4 হাজাৰ ভিউজ আহে ভিডিঅ'বিলাকত। তাৰে বাৰু 1000 বাৰু স্কিপ কৰিলে, কিন্তু আপোনালোকেতো চাই 2000 আপোনালোকেতো ফ'ল' কৰক, লাইক কৰক, কমেণ্ট কৰক, কিয় টান পায় বাৰু। ফ'ল' কৰি দিব দেই গাইছ।